কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আপুনি এটা কাম কৰক, গৌৰৱ গগৈক এৰেষ্ট কৰক, তাৎক্ষণিকভাৱে এৰেষ্ট কৰক। এইকাৰণে এৰেষ্ট কৰক, গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, এই কথাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈয়েই আছে। ছেপ্টেম্বৰৰ 10 তাৰিখে আপোনাৰ তাৰিখ দিলে সাংঘাতিক বিস্ফোৰণ ঘটাব বুলি, মানে 2025-ৰ 10 ছেপ্টেম্বৰত সেই বোমাটো নুফুটিল। আকৌ কৈছে ফেব্ৰুৱাৰীৰ 8 তাৰিখে দিব। এনেকে তেখেতে তাৰিখৰ পিছত তাৰিখ দিয়ে আছে। এতিয়া আমাৰ সহ্যৰ সীমা পাৰ হৈ গৈছে। কাৰণ কিয় এগৰাকী পাকিস্তানৰ এজেণ্টে এইখিনি সময়ত অসমত মুকলিকৈ ঘূৰি ফুৰিব? গতিকে যিহেতুকে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ, গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে এই ব্যৱস্থাটো আপুনি গ্ৰহণ কৰক আৰু তাৎক্ষণিকভাৱে গৌৰৱ গগৈ ডাঙৰীয়াক এৰেষ্ট কৰক। কথা ইমানেই। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ কেন্দ্ৰিক কথাবোৰ কৈ তেখেতৰ টোপনি নোহোৱা হৈ গৈছে। যেতিয়াই তেতিয়াই গৌৰৱ গগৈৰ কথাবোৰ কয়, আমাক উন্নয়নৰ কথাবোৰ লাগে। অসমত কি কৰিলে বিগত 5 বছৰত, কি কৰিলে বিগত 10 বছৰত, আৰু কি কি কৰিবলগীয়া আছে সেই কথাবোৰ কওক। অসমৰ সাধাৰণ জনতাৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিলে সেই কথাবোৰ কওক। কিন্তু সেই কথাবোৰ নকয়, আকৌ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। বাকী মিয়াৰ কথাটো আমি নকওঁৱেই, মিয়া মিয়া মিয়া। গতিকে এই বিষয়টো শেষ কৰিবৰ কাৰণে অন্ততঃ এটা বিষয়ত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক, আৰু সেইটো হ'ল গৌৰৱ গগৈক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক। কথা ইমানেই। ধন্যবাদ।